এইচপি লাৰ্ণিং হাবৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এডিআৰই পেপাৰ 4 29 ছেপ্টেম্বৰ আজি যিখন পেপাৰ আছিলে তাৰ মেথছৰ কুৱেশ্যনখিনি মই সলভ কৰিব বিচাৰিছোঁ। চ' ইয়াতে মেথছৰ লাষ্টত মই পেপাৰখনৰ ওপৰত এটা মোৰ ব্যক্তিগত মতামত দাঙি ধৰিম। প্ৰথমতে পেপাৰখনৰ মেথছৰ কুৱেশ্যনখিনি আমি উইদাউট ৱেষ্টিং টাইম আমি সলভ কৰিম। ইয়াতে এটা কুৱেশ্যন আছিলে, মোৰ হাতত যিটো সেট আছে এইটো এটা ষ্টুডেণ্টৰ পৰা মই কালেক্ট কৰিছিলোঁ। এইটো হৈছে কুৱেশ্যন বুকলেট কোড ডি। চ' ইয়াতে এটা কুৱেশ্যন আহিছিলে যে এ চেক্টৰ অফ এংগল 30 ডিগ্ৰী ইজ কাট আউট ফ্ৰম এ চাৰ্কুলাৰ ডিস্ক অফ ৰেডিয়াছ 6 সেণ্টিমিটাৰ। দ্য এৰিয়া অফ দ্য কাট চেক্টৰ ইন চেণ্টিমিটাৰ স্কোৱাৰ ইউনিট। 6 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা এটা বৃত্ত আছে, বৃত্তটোৰ ব্যাসাৰ্ধ কৈছে আমাক 6 সেণ্টিমিটাৰ বুলি কৈছে, 6 সেণ্টিমিটাৰ ৰেডিয়াছ। 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হ'ল, বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল সেণ্টিমিটাৰ স্কোৱাৰত হ'ব বুলি কৈছে। চ' বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল কিমান সুধিছে আমাক। এইটো বৃত্তখণ্ড কাটি উলিওৱা হ'ল, ইয়াৰ ৰেডিয়াছ 6 সেণ্টিমিটাৰ আৰু কিমান ডিগ্ৰী বুলি কৈছে 30 ডিগ্ৰী এংগল বুলি কৈছে। চ' এইটো ক্লাছ 10ৰ কুৱেশ্যন হয়, এইটো ডাইৰেক্টলি আমি কৰিব পাৰোঁ। অভাৰঅল যিটো চাৰ্কুল হয়, মই গোটেই কনচেপ্টখিনি আজি বুজাবলৈ অসুবিধা হয়, আমি যিহেতু কুৱেশ্যন এনচাৰখিনিয়ে সলভ কৰিব বিচাৰিছোঁ। টোটেল 360 ডিগ্ৰীৰ ভিতৰত 30 ডিগ্ৰী এংগুলৰ কাৰণে কেলকুলেট কৰা হৈছে 30 ডিগ্ৰী এংগুল, আৰু টোটেল যিটো এৰিয়া হৈছে সেইটো হৈছে পাই আৰ স্কোৱাৰ। চ' 30 ডিগ্ৰী ডিভাইডেড বাই 360 ডিগ্ৰী, মই ডিগ্ৰীটো এতিয়া উঠাই লৈছোঁ কেলকুলেশ্যনৰ কাৰণে। চ' এইটো 0 কেঞ্চেল আউট হৈ গ'ল, 3 1 3, 3 12 36 ইনটু পাইটো পাই ভাগেই ৰাখিলোঁ, আৰু আৰ কিমান আছে 6 সেণ্টিমিটাৰ, 6 স্কোৱাৰ আছে। চ' 1/12 ইনটু পাই ইনটু 6 স্কোৱাৰ মানে হৈছে কিমান 36। চ' 12 36 যদি কেঞ্চেল কৰা হয় এনচাৰ 3 হ'ব। চ' 3 ইনটু পাই, ডেট মিনছ এনচাৰটো হ'ব কিমান 3 পাই সেণ্টিমিটাৰ স্কোৱাৰ। চ' কাৰেক্ট এনচাৰ উইল বি 3 পাই। নেক্সট এটা কুৱেশ্যন আছিলে, দ্য প্ৰডাক্ট অফ টু বাইনেৰী নাম্বাৰছ 101 এণ্ড 10। চ' বাইনেৰী মানে দ্বৈত পদ্ধতি বুলি কোৱা হয় অসমীয়াত। 101 আৰু 10ৰ প্ৰডাক্ট কিমান সুধিছে আমাক। চ' আমি বাইনেৰীত কেলকুলেট কৰিম 0 1 0 1 1 1 0 1। চ' ইয়াৰ এনচাৰটো হ'ব 1010। প্ৰচিড টু দ্য নেক্সট কুৱেশ্যন। অনলি মেথছৰ কুৱেশ্যনবোৰ আমি সলভ কৰি আছোঁ ইয়াতে। ইয়াতে এটা কুৱেশ্যন আছিলে যে এই মেটেল স্ফিয়াৰ অফ ৰেডিয়াছ 24 সেণ্টিমিটাৰ। স্ফিয়াৰ, মেটেল স্ফিয়াৰ মানে এইটো 3 ডাইমেনশ্যনেল ফিগাৰ, গ্লোব ডেট মিনছ। চ' এই স্ফিয়াৰটো অসমীয়াতে গোলক বুলি কোৱা হয়। 24 সেণ্টিমিটাৰ ৰেডিয়াছ, এইটো মই 2 ডাইমেনশ্যনেল ডায়েগ্ৰামহে আঁকিছোঁ, কিন্তু এইটো 3 ডাইমেনশ্যন হয়। 24 সেণ্টিমিটাৰ হয় ইয়াৰ ৰেডিয়াছ। ইয়াক সমানে 8 ভাগ কৰিছে, আৰু ইয়াক পুনৰ এক গোলকৰ আকৃতিত গলাই লোৱা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ ৰেডিয়াছ কিমান হ'ব সুধিছে। তাৰ কাৰণে ফাৰ্ষ্ট অফ অল যিটো আমাক দিয়া আছে তাৰ ভলিউমটো কেলকুলেট কৰিব লাগিব আমি। চ' ভলিউমৰ ফৰ্মুলাটো হৈছে 4/3 পাই আৰ কিউব। এইটো হৈছে স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলা। চ' 4/3 পাই জেগাত পাই পুট কৰিলোঁ, আৰু আৰৰ জেগাত আমাক কিমান দিছে 24 সেণ্টিমিটাৰ দিছে, তো 24 কিউব হ'ব। এইটো যদি আমি ভলিউম কেলকুলেট কৰোঁ, এতিয়া ভলিউমটো কেলকুলেট কৰাৰ লগে লগে মই পাইটো পাই ভাগেই ৰাখিম। 4 পাই ডিভাইডেড বাই 3, 24 কিউব মিনছ 24। মই গোটেইখিনি চিম্প্লিফাই মানে কৰা নাই, কেলকুলেশ্যন পিছত আমি কেঞ্চেল আউট কৰিব পাৰিম হয়তো। চ' 24ক মই 3 যদি কাটো 8 থাকিব, এইফালে থাকিব 24 দুটা থাকিলে 24 ইনটু 24, আৰু এইফালে 8 ইনটু 4 কিমান হ'ব 32 ইনটু পাই। ডেট মিনছ এইটো আমি ভলিউমটো পালোঁ ডাঙৰ যিটো স্ফিয়াৰ আছে। এতিয়া মোক কৈছে যে এইটো 8 ভাগ কৰা হৈছে বুলি কৈছে। এতিয়া 8 ভাগ যেতিয়া কাটি লোৱা হ'ব বা ভাগ কৰা হ'ল এনেকুৱা কথাবোৰ আহিব, ইয়াক আমি 8 ভাগ কৰি দিম। 8 ভাগ কৰি দিয়াৰ লগে লগে তাক যিটো ভলিউম আছিলে তাক 8ৰে ডিভাইড কৰি দিম। এতিয়া ইয়াতে জাষ্ট মই দেখাইছোঁ 8ৰে যদি এই গোটেইটোক ডিভাইড কৰি দিয়া হয়, v/8 8ৰে যদি ডিভাইড কৰি দিয়া হয়, 8ৰে ইয়াক কিমান বাৰ যাব 4 বাৰ যাব। ডেট মিনছ নতুন ভলিউমটো আমি কিমান পালোঁ 24 স্কোৱাৰ ইনটু 4 পাই। এইটো হৈছে আমাৰ সৰু স্ফিয়াৰটোৰ ভলিউম। এতিয়া সৰু স্ফিয়াৰটোৰ ৰেডিয়াছ সুধিছে, আকৌ আমি চেম ফৰ্মুলা v = 4/3 পাই আৰ কিউব। এতিয়া ইয়াৰ ভলিউমটো আমি অলৰেডি পাইছোঁ যে 24/3 মই এইফালে লিখিছোঁ পাই আৰ কিউব, আৰু এইফালে মই লিখিছোঁ এইটো যিটো আমাৰ নতুন কিউবটো 8 ভাগ কৰাৰ পিছত ইয়াৰ ভলিউমটো হ'ব 24 স্কোৱাৰ ইনটু 4 ইনটু পাই। এইফালে পাই দুইফালে কেঞ্চেল আউট হৈ গ'ল, এইফালে থাকিলে আৰ কিউব, তাৰ পাছতে এইফালে কিমান থাকিলে 24 স্কোৱাৰ থাকিলে ইনটু 4 থাকিলে, 3টো এইফালে মাল্টিপ্লাই হৈ গ'ল, আৰু 4টো ডিভাইড হৈ গ'ল। চ' এই 4টোৱে কেঞ্চেল হৈ গ'ল। এতিয়া 24 স্কোৱাৰ ইনটু 3 কৰিলে আমি কিমান পাম, কেলকুলেট কৰিলে
24 square into 3 24 into 24 multiply korilu 96 6 576 palu 24 square into আমি এটা 24 square ক 576 পালো আৰু যদি মই ইয়াৰ লগত 3 into কম 1728 that means মই r cube equal to কিমান পালো 1728 এটা ইয়াত answer থকা কোনটো নাম্বাৰ কিউব কৰিলে 1728 সো যদি মই 12 টো কিউব কৰিলো তেতিয়া হলে মই 1728 পাম আৰু এটো আমি answer চাই কৰিব পাৰো ইয়াতে বাকি আমি ইউনিট ডিজিট কনসেপ্ট ইউজ কৰিব লাগে এটা 2 টো আমি যদি কিউব কৰো 8 পাম এটা 8 আছে সো r is equal to 12 যেটো নতুন ইয়াতে স্ফিয়াৰ হ'ব তাৰ ৰেডিয়াস টো কিমান হ'ব 12 সেন্টিমিটাৰ হ'ব ওকে তাৰ পাছত আমি ম্যাথছৰ কোৱেশ্চন বুৰে আমি ডিসকাস কৰিছো ইয়াতে নেক্সট এটা কৈছে এ জিওমেট্ৰিক ফিগাৰ হেজ টু পেয়াৰ্স অফ প্যাৰালেল লাইনস এটা জিওমেট্ৰিক ফিগাৰ আছে বুলি কৈছে যাৰ দুটা প্যাৰালেল পেয়াৰ্স লাইনস আছে বুলি কৈছে সো প্যাৰালেল পেয়াৰ্স অফ লাইনস আৰু কি কৈছে এট ৰাইট এংগল আৰু কিহত ইন্টাৰসেক্ট কৰে বুলি কৈছে ৰাইট এংগলত এতিয়া ৰাইট এংগলত প্যাৰালেল পেয়াৰ থাকি ইন্টাৰসেক্ট কৰা অলপ ট্ৰিকি হয় কোৱেশ্চনটো ৰাইট এংগলত প্যাৰালেল পেয়াৰ থাকি ইন্টাৰসেক্ট কোনে কৰে স্কয়াৰে কৰে আৰু এটো কি আছে এ প্যাৰালেল পেয়াৰ এটো এটা পেয়াৰ প্যাৰালেল মানে এটোটা সমান্তৰাল মানে এটোটা লগত এটো লগত এটো সমান্তৰাল এটো লগত এটো সাপোজ ABCD যদি নাম দি দিও মই AB প্যাৰালেল CD AC প্যাৰালেল BD আৰু প্ৰত্যেকটো এংগল কিমান হৈ আছে 90 ডিগ্ৰী হৈ আছে এতিয়া ইয়াতে কি কৈছে যে জিওমেট্ৰিক ফিগাৰটো আমি প্ৰথম কি হয় জানিব লাগে ইয়াৰ এজুৰৰ প্ৰতিটোৰ দিগ 8 সেন্টিমিটাৰ গৈছে প্ৰত্যেকটো কিমান 8 সেন্টিমিটাৰ আৰু আনজোৰৰ কিমান বুলি কৈছে 6 সেন্টিমিটাৰ আৰু ইয়াতে কৈছে যদি দীঘলজোৰৰ বাহুৰ প্ৰতিটোক 2 সেন্টিমিটাৰ কৈ বৃদ্ধি কৰি দিয়া হয় ইয়াক 2 সেন্টিমিটাৰ ইনক্ৰিজ কৰি দিয়া লগে 8 + 2 that means নতুন কে আমি কিমান পালো 10 সেন্টিমিটাৰ আৰু ইয়াক কৈছে সৰুটোক ছুটিজোৰৰ প্ৰতিটোক 2 সেন্টিমিটাৰ হ্ৰাস ৰিডিউস কৰিলে 6 - 2 কৰা লগে আমি কিমান পালো 4 সেন্টিমিটাৰ পালো এতিয়া ইয়াতে কৈছে যে আমাৰ কি চেঞ্জ আহিব ইয়াতে এটা চেঞ্জটো আমি কেনেকৈ গম পাম যদি মই আগৰ ডায়াগ্ৰামটো চাও 8 * 6 কৰা লগে 8 * 6 এৰিয়া কিমান হ'ব 48 আৰু নতুনকে আমি কিমান পালো ইয়াৰ 10 হল আৰু ফালে 4 হল that means 10 * 4 কিমান হল 40 হল প্ৰথমতে এৰিয়া আছিল 48 সেন্টিমিটাৰ স্কয়াৰ আৰু এতিয়া এৰিয়া হল কিমান 40 সেন্টিমিটাৰ স্কয়াৰ that means এৰিয়াটো যেটা দীঘল সাইডটো 2 সেন্টিমিটাৰ বহাই ছুটি সাইডটো 2 সেন্টিমিটাৰ কমাই দিয়া হল আমাৰ এৰিয়াটো কি হৈ গল ৰিডিউস হৈ গল এটো বাঢ়ি গল কিন্তু এটো কমি গল এটো 8 * 6 because এৰিয়া মানে হৈছে লেংথ ইনটু ব্ৰেথ সো ইয়াত 48 হল আৰু ইয়াতে কিমান পালো 40 that means the correct answer will be area of the figure decreases চিত্ৰটোৰ ক্ষেত্ৰফল হ্ৰাস পাব নেক্সট এটা কোৱেশ্চন আছিল ইয়াতে 1 প্লাস simplification হয় 1 + 2√2 plus 3√3 2 plus 6 into 3√3 plus 4√2 এতিয়া ইয়াক ক্যালকুলেট কৰিলে কি হ'ব 1 plus 2√2 দেখাত কোৱেশ্চনটো যেন বহুত এটা ডাঙৰ টাফ কোৱেশ্চন এনেকুৱা লাগিছে ইয়াত মই 2 যদি কমন লওঁ 1 6 ক কিমান বাৰ যাব 3 বাৰ হ'ব 3√3 আৰু এফালে 4 ক 2 টাইমছ যাব 2√2 that means এই পাৰ্টটো মই এতিয়া ক্যান্সেল কৰি দিব পাৰো ক্যান্সেল কৰাৰ লগে লগে এটো কাটি গল এটো আৰু এই পাৰ্টটো একে হৈ গল কাটি গল এতিয়া 1 প্লাস ইয়াত কি থাকিলে 1 থাকিলে 1 বাই কি হ'ব 2 এতিয়া এটো যদি মই ক্যালকুলেট কৰো 2 1 গুণ 2 2 1 3 that means correct answer will be 3/2 so your correct answer to কি হ'ব 3/2 এবাৰ পেপাৰখনত দেখা গৈছে পাৰ্ট বাই পাৰ্ট কোৱেশ্চনবোৰ অহা নাই মানে সব মিক্স আপ হৈ আছে কোৱেশ্চন কিনিবৰ নেক্সট কোৱেশ্চন প্ৰদত্ত পাঁচটা সংখ্যা হৈছে এটা পাঁচটা নাম্বাৰ দিছে 736 269 958 219 এনেকৈ পাঁচটা নাম্বাৰ দি দিছে ইয়াতে তাৰ পিছত কৈছে যে অংককেইটা অধক্ৰমত সজোৱাৰ পিছত সৰ্বোচ্চ আৰু সৰ্বনিম্ন সংখ্যাকেইটাৰ মাজৰ পাৰ্থক্য Consider the 5 numbers 736 number বোৰ অধক্ৰম decreasing or descending order বা decreasing order that means ডাঙৰৰ পৰা সৰুলে ইয়াক যদি ডাঙৰৰ পৰা সৰুলে খোজা হয় 76 কি হ'ব 3 269 টো যদি ডাঙৰৰ পৰা সৰুলে খোজা কি হ'ব 962 অংক কেইটা মানে ডিজিট কেইটা 958 টো যদি তেনেকে এৰেঞ্জ কৰা হয় কি হ'ব 985 হ'ব 219 টো তেনেকে কি হ'ব 921 হ'ব আৰু নেক্সট 793 যেটো আছে এটো এৰেঞ্জ কৰিলে কি হ'ব 973 হ'ব
এতিয়া আটাইতকৈ ডাঙৰ নাম্বাৰ ইয়াতে আমি দেখা পালো 985 আৰু আটাইতকৈ সৰু নাম্বাৰটো কি হয় 763 ইহঁতৰ ডিফাৰেন্স কিমান খুদিছে 985 আৰু 763 ডিফাৰেন্স that means difference means minus কৰিব লাগিব আমি পাৰ্থক্য বুলি ক'লে 5 minus 3 2 8 minus 6 2 9 minus 7 2 222 wow it's an angel number 222 answer to kiman hobo 222 maths okay so we are discussing only maths ইয়াতে এটা কোৱেশ্চন আহিছে তিনিটা সংখ্যা a b আৰু c এনেদৰে আছে যাতে a আৰু b ৰ গসাগু b আৰু c ৰ গসাগুৰ সমান HCF of a and b HCF of a and b is equal to HCF of b and c তাৰ পাছতে কৈছে যে LCM of a and b is equal to LCM of b and c actually এনেকুৱা কোৱেশ্চন বোৰ ডাইৰেক্টলি একো মেথড নাথাকে আমি এক্সাম্পল হিচাপে যদি নিজে লৈ ল'ব পাৰোঁ তেতিয়া ওলাই যায় আৰু ইয়াতে কি ফাইণ্ড আউট কৰিব দিছে ৰেচিঅ' বিটুইন c and a c is to a কিমান হ'ব সুধিছে c is to a ৰেচিঅ' কিমান হ'ব আৰু যিকোনো এটা লগত ছেটিছফাই কৰা আমি যদি এটা চাওঁ LCM of a and b কুৱেশ্যনটো অকণমান ভুল হ'ল মোৰ লগতে is 3 times of LCM of b 3 times of LCM of b and c মই যদি সাপোজ a to যদি 6 ধৰো b to যদি 4 ধৰো আৰু c to যদি 2 ধৰি লওঁ এতিয়া LCM of মই যদি 6,4 ধৰো 6 আৰু 4 ৰ LCM কিমান হয় 12 আৰু ইফালে মই যদি LCM of b and c 4 আৰু 2 ৰ LCM কিমান হ'ব 4 আৰু 2 ৰ LCM হ'ব কিমান 4 that means ইয়াৰ লগত 3 ইনটু কৰিলে কি হ'ব 12 satisfy হৈ গৈছে আমাৰ 3 into 4 কৰা ললে কিমান হয় 12 that means 3 times বুলি কৈ দিছে মানে আমি হেতু ফালৰ পৰা চাব গলে এটো a হল এটো b হল এটো b হল আকৌ এটো কি হল c a b আকৌ এটো b c 6 4 2 এতিয়া হেতু ফালৰ পৰা c কিমান 2 a কিমান 6 2 is to 6 that means 2 by 6 cancel out কৰিলো 2 ৰে answer to কিমান হ'ব 1 is to 3 so c is to a খুদিছে c কিমান আছিল আমাৰ 2 আছিল আৰু a কিমান আছিল 6 আছিল so answer will be 1 is to 3 okay at a class test for 50 students the average score was found to be 45.5 out of 100 upon checking it was found that an incorrect data entry had occurred where 85 was incorrectly entered as 58 what should be the correct class average 50 জন শিক্ষাৰ্থী আছে বুলি কৈছে number of students total students আছে 50 students আছে তাৰ পাছতে total marks হৈছে 100 total marks 100 আৰু কৈছে ইয়াতে যে এভাৰেজ পালে ক্যালকুলেট কৰি এভাৰেজ পালে কিমান 45.5 তাৰ পাছতে আকৌ ক্ৰস চেক কৰি পেলাই কি গম পালে যে 85 এটা মার্কস 85 to 58 বুলি ধৰি ললে একচুয়ালি অন্তৰ্ভুক্ত 85 অৰ ঠাইত ভুলকৈ 58 নম্বৰটো অন্তৰ্ভুক্ত কৰা মার্কস 85 আছিল 58 ধৰিলে এটা কারেক্ট এভাৰেজটো আমাক ফাইন্ড আউট কৰিব দিছে সো কোৱেশ্চনটো আমি কি কৰিম এভাৰেজ আমি কেনেকৈ ক্যালকুলেট কৰোঁ এভাৰেজ আমি সদায় ক্যালকুলেট কৰোঁ গুটেইখিনি এড কৰি পেলাই সাপোজ 50টা ষ্টুডেন্টৰ মার্কস খিনি আমি এড কৰি পেলাই তাক টোটাল যিমানটা ষ্টুডেন্ট আছে হেডৰে ডিভাইড কৰি দিও এতিয়া ইয়াতে ধৰি লৈছো মই টোটাল মার্কস টু x বুলে মানে 50 জন ষ্টুডেন্টৰ মার্কস খিনি এড কৰি পেলাই ধৰি লৈছো x আৰু নাম্বাৰ অফ ষ্টুডেন্ট কিমান আছে 50টা ষ্টুডেন্ট আছে এটা 50টা ষ্টুডেন্টে যেতিয়া গুটেই মার্কস খিনি মই প্লাস কৰিলো কোনোবাই সাপোজ বুলে এনেকুৱা হৈছে কোনোবাই out of 100 বুলে 95 পাইছে কোনোবাই 85 কোনোবাই 90 কোনোবাই 97 মানে গুটেই প্লাস কৰিলো সেই মার্কস তো মই x বুলি ধৰিলো টোটাল মার্কস তো এটো হৈছে এটা সাবজেক্টৰ মার্কস দেই আৰু তাক মই 50 ৰে ডিভাইড কৰিলো নাম্বাৰ অফ ষ্টুডেন্টস টোটাল ডাটাটোক মই নাম্বাৰ অফ ডাটা এদি ডিভাইড কৰি দিলো আৰু এটো মোৰ কি হ'ব এভাৰেজ কিমান পাইছো মই 45.5 এতিয়া x ৰ ভ্যালুটো যদি মই ক্যালকুলেট কৰো 50 আৰু 45.5 যেতিয়া ক্যালকুলেট কৰা হ'ব ইয়াতে মই একচুয়ালি ক্যালকুলেশনটো মই ইয়াতে কৰি থৈছিলো এটো হ'ব 2275 x is equal to হ'ব 2275 x ৰ ভ্যালুটো 50 আৰু 45.5 যেতিয়া ক্ৰস মাল্টিপ্লাই কৰিম কিমান পাম 2275 পাম এতিয়া মেইন কথাটো হৈছে যে
ইয়াতে মাৰ্কস এটা ভুল কৰি ধৰা হ'ল যে 85 ৰ ঠাইত 58 ধৰা হ'ল বুলি কৈছে 85 ধৰিব লাগিছিলে 58 ধৰিলে দ্যাট মিন্স কিমান কমকে ধৰিলে 85 ৰ পৰা 58 মাইনাস কৰিলে আমি কিমান পাম 27 পাম 27 মাৰ্কস এটা নুখুমালে মানে ইয়াতে সো 27 মাৰ্কস তো মই এটা কি কৰিব লাগিব যেটো আমাৰ আগৰ টোটাল মাৰ্কস আছিল তাৰ লগত মই 27 টো এড কৰিব লাগিব এই মাৰ্কস টো 85 জায়গাত উলুটাকে 58 ধৰি দিলে তাক মই মাইনাস কৰি দিলো 27 মাৰ্কস এটা কমি আছে টোটাল মাৰ্কস টো এটা মই এই 2275 ৰ লগত মই যদি 27 টো এড কৰি দিও তেতিয়া হলে মই ইয়াতে ভ্যালু পাম কিমান পাম 2302 মই কিমান পাম 2302 এটা এই নাও আমাৰ টোটাল যেটো মাৰ্কস হেতু কিমান হয় 2302 মানে 2275 ৰ ফলনি কিমান হৈছিলে 2302 তে ইয়াক মই আগৰ নিচিনাকে যদি এভাৰেজ এতিয়া নতুনকে ক্যালকুলেট কৰো নাম্বাৰ অফ ষ্টুডেন্ট একে আছে 50 ৰে যদি ডিভাইড কৰি দিও 50 ৰে ডিভাইড কৰাৰ লগে লগে 2302 ইয়াৰ এনসাৰটো হ'ব 46.04 এনসাৰটো হ'ব 46.04 the correct answer will be 46.04 option number B if cos theta equal 5/13 then find the value of sin theta eta cos theta equal kiman boli koise 5/13 plus 10 trigonometry eta cos theta par sin theta ami duta method trigonometry ami pythagoras application to use kori paru theorem use kori ami direct paru because sin square theta plus cos square theta value kiman 1 so tarpora moi jodi sin theta to value calculate koru sin square theta moi olop simplify kori dekhaisu jate 1 minus cos square theta so sin theta is equal to root over 1 minus cos square theta so hetu mote jodi moi root over 1 minus cos theta kiman 5/13 5 square divided by 13 square so etu jodi moi calculate koru answer to hobo 1 minus 25 efale 169 so etu hogol 169 minus 25 etu moi simplify koisu root over 144 divided by 169 so eta square root jodi lo 144 square root 12 or 169 kiman 13 that means the correct answer will be 12/13 minus 46 ok jodi 3 re divide kora hoy 3 re divide kori dilu 15 bar jabo minus 45 minus to kholai change hoy jay sign that means answer will be kiman 1 eta bohote etu kene koribo minus 46 dile yate 3 re divide korile 3 into 15 dile 45 dile minus korile dekhile answer calculate korile 91 ahise minus 91 ahise kintu etu wrong aru etu option ot yat nayo so etia ki hobo ako koisu moi 3 minus 15 times dia lala 3 15 45 hoy gol etu 315 is 45 aru yat minus hoy gane etu minus aile sin to jehetu minus koisu change hoy gol plus hoy gol minus 46 or plus 45 kore kono minus 1 not 1 correct answer will be minus 1 so next eta question ase je jodi ekor pra n loi স্বাভাবিক সংখ্যাবৰ পূৰণ ফলৰ মান pn এৰ খুচুৱা হয় বুলি কৈছে pn 1 to n product of natural number that means your meaning to be p1 মানে এটা natural number 1 p2 মানে তাৰ দুটা natural number 1 into 2 that means 2 p3 মানে হ'ব 1 into 2 into 3 that means 6 p4 মানে হ'ব 1 into 2 into 3 into 4 side নিগুণ 12 দুগুণ কিমান 24 that means এটো 1 or পৰা n লকে গুটেই natural number product হৈছে এতিয়া question টো আমাক কি দিছে p1 plus p2 plus p3 plus p4 কিমান হ'ব কৰিছে that means p1 plus p2 plus p3 plus p4 গুটেই গিটা যদি প্লাস কৰা হয় 30 32 33 answer will be 33 so next question is a cone has a base radius of 4 cm and height of 9 cm cone মানে হৈছে শংকু এই শংকুটোৰ বেস ৰেডিয়াস তো আমাক কিমান দিয়া আছে 4 cm দিয়া আছে আৰু ইয়াৰ হাইট টু h that means this one is h এটো স্ল্যান্ট হাইট বুলি কয় এটো l এটো নহয় h দিয়া আছে মই h কিমান দিয়া আছে 9 cm দিয়া আছে ভলিউম খুদিছে কোনৰ ভলিউমৰ ফৰ্মুলা হৈছে 1/3 pi r square that means প্ৰত্যেকটো টপিকৰ ফৰ্মুলা উইথ কনসেপ্ট আমাৰ মনত থাকিব লাগিব 1/3 pi means pi জায়গাত pi পুট কৰিলো ইয়াতে because answer in terms of pi আছে আমাৰ কাৰণে ইজি কৰি দিছে r আছে 4 square আৰু pi r square sorry h is 9 okay so 3 and 9 ok cancel out করলে 3 times 4 square মানে 16 into 3 48 pi so answer will be 48 pi centimeter cube তাৰ পাছতে আৰু এটা trigonometric question ইয়াতে দেখা পোৱা গৈছে sin theta is equal to cos theta then find the value of 1 plus tan theta
এতিয়া sin theta is equal to cos theta. Sin theta and cos theta কেতিয়া equal হয় যেতিয়া থিটাৰ মান 45 ডিগ্ৰী হয় that means when sin theta is when the value of theta is 45 degree or pi by 4 then it is equal that means sin 45 or cos 45 ত value সদায় equal হয় 1/√2 হয় আমাৰ হেবু প্ৰয়োজন নাই আমি জাস্ট থিটা ভ্যালুটো জানিলে হল থিটা মানে কিমান 45 ডিগ্ৰী এতিয়া আমাক যেটো কোৱেশ্চন দিছে সেই কোৱেশ্চনটোলে যদি আমি যাও 1 + tan থিটা কিমান কৰিছে আমাক 1 + tan থিটা 1 + tan থিটা জায়গাত কিমান আছে 45 ডিগ্ৰী সো tan 45 মানে কিমান 1 সো 1 + 1 কিমান 2 এই বস্তুবোৰ মন থাকিব লাগিব আমি যে কোনটো থিটাৰ ভ্যালুৰ কাৰণে কিমান হয় 30 ডিগ্ৰীত কিমান 45 ত কিমান 60 ত কিমান 90 ত কিমান 0 ত কিমান sin cos tan এই গুটেইখিনিৰ কাৰণে sec cosec sec cot এই গুটেইকেইটাৰ কাৰণে আমি মন ৰাখিব লাগিব so the trigonometric ratio আছে okay the answer will be 2 তাৰ পাছত এটা কোৱেশ্চন আছে the least natural number which when divided by 2 gives remainder 1 when divided by 3 gives remainder 2 and when divided by 4 gives remainder 3 এটা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো উলিয়াব দিছে ইয়াৰ পৰা যাক 2 ৰে হৰণ কৰিলে ভাগশেষ 1 পোৱা যায় 3 ৰে হৰণ কৰিলে ভাগশেষ 2 আৰু 4 ৰে হৰণ কৰিলে ভাগশেষ 3 পোৱা যায় এনেকুৱা কোৱেশ্চনবোৰ আসলে অপচন চাই কৰিব পাৰি ডাইৰেক্টলি অপচন চাই কৰিব লাগিব অপচন চাই কৰাৰ লগে লগে এখিনি ইজি হৈ যায় এটো ইমান এটা ডিসকাস কৰিব লগা নাথাকে এটো এনসাৰ 11 মই ডাইৰেক্টলি কৈছো বিকজ ইয়াতে দুটা এনসাৰ হ'ব পাৰে 17 ও হয় কিন্তু 17 টুতকে 11 টু যেহেতু সৰু হয় সৰুটো খুদিছে 11 ক যদি 2 ৰে ডিভাইড কৰা হয় এটো এনে এটা অড নাম্বাৰ সো 1 থাকিব 3 ৰে ডিভাইড কৰিলে 9 হ'ব মানে 9 টাইমস 3 3 is 9 সো ৰিমাইন্ডাৰ কিমান থাকিব 2 থাকিব আৰু যদি 4 ৰে ডিভাইড কৰা হয় 4 2 is 8 that means ৰিমাইন্ডাৰ কিমান থাকিব 8 থাকিব এনসাৰ will be 11 ডাইৰেকশনৰ ওপৰতো কোৱেশ্চন আহিছে লজিক ডায়াগ্ৰামৰ ওপৰতো কোৱেশ্চন আহিছে সিলগস বুলি কোৱা হয় সেইখিনি লিটাৰেচাৰ আসামিজ লিটাৰেচাৰ বহুতখিনি কোৱেশ্চন এটা দেখা পোৱা গৈছে এটা কোৱেশ্চন আছে ইয়াতে আৰু এটা দলত থকা কেজনমান লৰাৰ মাজত 72টা টফি বিতৰণ কৰা হ'ল 72 টফিজ were distributed to some boys in a group এটা গ্ৰুপত থকা মানে তাৰ গ্ৰুপ মেম্বাৰ যিখিনি লৰা আছে সিহঁতৰ মাজত ভাগ কৰিছে 72টা টফি মান 72টা মৰ্টন okay chocolate anything each boy in the group got twice as many of the toffee as the number of boys in the group is so dollar প্ৰতিজন লৰাৰ ভাগৰ পৰা টফিৰ সংখ্যা দলত থকা মুঠ লৰাৰ সংখ্যাৰ দুগুণৰ সমান বুলি কৈছে that means ইয়াতে যিমানটা লৰা আছে মানে এই প্ৰত্যেকটোৰ ভাগত কিমান পৰিব বুলি কৈছে টফিৰ সংখ্যা দলত থকা মুঠ লৰাৰ সংখ্যাৰ দুগুণ এতিয়া মই ইয়াতে অপচন চাই পেলাই 6 so 6 or দুগুণ কিমান হ'ব 12 ইয়াৰ 2 টাইমস কিমান 12 that means এতিয়া 12টা মানুহ আছে 12টা মানুহ ধৰি লিছো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা মানুহ আছে ই 12টা পালে ই 12টা পালে ই 12টা 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 পালে এই গুটেই গিটা যেতিয়া মই প্লাস কৰি দিম তেতিয়া হলে কিমান পাম 72 12 6 যা কিমান 72 that means কিছুমান বাহিৰৰ পৰা অলপ নয়েজ আহিব পাৰে ইগনোৰ দা নয়েজেস okay so total our answer to kiman 72 that means correct group member kiman 6 ako koisu moi question to group member jimanta ase tar 2 times 12 so eta manu 12 ta ke pabo je 6 ta manu asile 12 ta ke 6 ta manu majo total kiman ta hogol total topi 72 the correct answer will be 6 16% of 16 plus 16 whole square 16 into 16 এটা 16 plus 16 মানে প্ৰথম এই পাৰ্টটো আমি ক্যালকুলেট কৰিম এই পাৰ্টটো ক্যালকুলেট কৰিলে কিমান পাম 16 plus 16 মানে কিমান 32 স্কয়াৰ কৰিব লাগিব এটা that means মই স্কয়াৰ নকৰি ডাইৰেক্ট এনেকৈ থৈ দিলো 32 স্কয়াৰ মানে 32 দুটা আছে 16 into 16 okay 16 এ 32 2 times গল 16 এ 32 2 times গল that means 2 into 2 কিমান হয় 4 এই গুটেই পাৰ্টটোৰ ভ্যালু কিমান হয় 16% of 4 এটা percentage 16% মানে হৈছে 16/100 কিমান 4 so 4 or 16% কিমান কৰিছে এতিয়া আমাৰ 4 into 16 কৰিলে কিমান পালো 64 পালো divided by 100 so দুটা 0 আছে 0.64 the correct answer will be 0.64 okay কেনে লাগিছে ভাল লাগিছে সবৰে সকে কিমানখিনি ম্যাথছ আপোনালোকে কৰিলে কমেন্ট বক্সত দিব দিবলৈ নাপাহৰিব আৰু কিবা ডাউট থাকিলে খুদিব next
এটা কোৱেশ্চন আছে দা প্ৰডাক্ট অফ দা ৰুটস অফ দা কোৱাড্ৰেটিক ইকুৱেশ্যন এটা কোৱাড্ৰেটিক ইকুৱেশ্যন আছে 2x স্কয়াৰ minus 5x plus 6 is equal to 0 এই কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ প্ৰডাক্ট অফ দা ৰুট দ্বিঘাত সমীকৰণটোৰ সমাধান কেইটাৰ পূৰণফল দ্যাট মিন্স এটা ফৰ্মুলা আছে যোগফল মানে সাম উলিয়াবলৈ সদায় কি কৰে এটো ইয়াৰ যেটো জেনাৰেলাইজ টাৰ্ম r হি যেটো জেনাৰেলাইজ ফৰ্মটো কি হৈছে ax square plus bx plus c equal 0 কোৱাড্ৰেটিক ইকুৱেশ্যন তাৰ ফালৰ পৰা চাব গলে a ভ্যালুটো কিমান 2 b ভ্যালুটো কিমান হয় -5 আৰু c ভ্যালুটো কিমান 6 এটা সাম যদি খুদিলে হয় সাম ইকুৱেল টু কি হয় সদায় -b by a মই দুইটাই কৰি দিছো -5 divided by a জায়গাত কিমান আছে 2 that means answer will be 5 by 2 এটা product কি হয় c by a so c জায়গাত কি আছে 6 আছে a জায়গাত কি আছে 2 আছে so 6 by 2 কিমান হ'ব 3 answer will be 3 correct answer will be কি হ'ব 3 next এটা simplificationৰ question আছে ইয়াতে questionটো হৈছে 225 square root ৰ concept আছে আৰু আমাৰ simplificationৰ overall -25 divided by 144 minus square root of 16 divided by 81 so square root খিনি আমি ক্যালকুলেট কৰিব জানিব লাগিব এতিয়া ডাইৰেক্টলি মই কৰিছো এখিনি ইমান ডাঙৰ নাম্বাৰ যেটো নহয় 225 square root 15 729 or 27 25 or 5 144 or 12 16 or হৈছে 4 81 or কিমান 9 এখিনি ক্যালকুলেট কৰিলো 27 12 or 9 or LCM উলিয়াব আপোনালোকে এনেকে LCM উলিয়াই 27 12 9 তো মই ডাইৰেক্টলি কৰিছো 108 হ'ব 27 এ ইয়াক কিমান বাৰ যাব 4 বাৰ যাব 4 times 4 into 15 কৰিলে 60 হৈ গল -12 এ ইয়াক কিমান বাৰ যাব 9 বাৰ যাব এবাৰ চেক কৰি লৈছো মই ঠিক আছে সো 9 into 5 কৰা ললে 45 হ'ল -9 এ আকৌ কিমান বাৰ 12 বাৰ 12 into 4 কৰিলে কিমান হ'ব 48 এটো যদি ক্যালকুলেট কৰা হয় মাইনাস থকা এটা প্ৰথম ক্যালকুলেট কৰি ললো 48 আৰু 45 সো 93 এতিয়া মাইনাসত আছে এটো যেহেতু দুইটা -93 আৰু এফালে কিমান 60 এগেইন ক্যালকুলেট কৰা লগে লগে ইয়াতে থাকিব 3 that means ডাঙৰ ডগত মাইনাস আছে সো -33 সো आंसर will be -33 divided by 108 ইয়াক এতিয়া আমি যদি সিম্পলিফাই কৰো ইয়াতে आंसरটো আমি 3 ৰে যদি কাটি দিও 3 ৰে যদি ক্যান্সেল কৰা ললে ই হ'ব 11 আৰু ই হ'ব 36 that means answer will be -11 divided by 36 okay so next question to la jao ami etu eta root over question series e hoy to eta long series etu ami directly korim yate calculation so 9 or square root kiman hobo 3 16 or square root kiman hobo 4 eta 3 এই 9 or square eta ako next a square root to bhitor tinota khumai ase এটো 3 পালো এটো 4 পালো 4 + 3 কিমান 7 7 আৰু 42 লগ লাগি কিমান হল 49 that means a part to কিমান পালো স্কয়াৰ ৰুট অফ 49 মানে কিমান 7 ডাইৰেক্টলি কৰিম 49 ৰ আকৌ স্কয়াৰ ৰুট কৰিলে কিমান পাম 7 পাম সো 7 * 5 কৰা লগে লগে 7 * 5 কৰা লগে আমি কিমান পালো 35 পালো এফালে 134 এটা আছে প্লাস 5 * 7 কৰি কিমান পালো 35 পালো দুইটা প্লাস কৰা লগে লগে কিমান পালো 169 that means a part to je a dokhor pura a part to ako eta square root ase square root of it kiman thakibo ten hole 169 eta e phala ako kiman ase 51 plus eta 169 or square root kiman 13 so 51 plus 13 eta 31 13 or 51 jodi moi plus koru kiman pam 64 eta 64 square root kiman hobo 8 so eneko question no ami mukhote koribo parom asolte olop man jodi soa jay ami mukhote ami koribo parom so answer will be 8 next eta question ase yate etu question that the population of a town increases at the rate of 10% every year এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% কে বাঢ়ি যায় বুলি কৈছে আৰু 3 বছৰৰ পাছত কিমান হ'ব কৰিছে যদি বৰ্তমান 10000 হয় এটো সিম্পল কোৱেশ্চন হয় 10000 আছে 10% ইনক্ৰিজ হ'ল ফাৰ্স্ট ইয়াৰ মই ইয়াতে কৰিছো ফাৰ্স্ট ইয়াৰ 10% ইনক্ৰিজ হোৱা লগে লগে 10% যেটা ইনক্ৰিজ হৈ গল ফাৰ্স্ট ইয়াৰত 10% যেটা ইনক্ৰিজ হৈ যোৱা লগে লগে মানে 110 জন বাঢ়িলে দ্যাট মিন্স 1000 জন বাঢ়িলে 1000 জন বহাৰ লগে লগে কিমান হৈ গল 11000 এটা নেক্সট সেকেন্ড ইয়াৰত আকৌ 10% বাঢ়িলে আকৌ 10% বহাৰ লগে লগে 11000 মানুহত 10000 টো নহব এটা 11000 10% বহাৰ লগে লগে 1100 মানুহ বাঢ়ি গল
1100 মানুহ যদি মই ইয়াৰ লগত প্লাস কৰি দিওঁ ইয়াৰ লগত 1100 যদি মই প্লাস কৰি দিওঁ মানে 11000 মানুহৰ লগত আৰু 1100 মানুহ বাঢ়ি গ'ল 11000 আৰু ইফালে 1100 that means 12000 কিমান হৈ যাব 100 টোটাল কিমান হৈ গ'ল মানুহ 12100 হৈ গ'ল থাৰ্ড ইয়াৰত আকৌ 10% বাঢ়িলে ইয়াৰ পৰা যদি আকৌ 10% বাঢ়ি যায় এটা 12100 আছিল তাৰ লগত আৰু 10% বঢ়ালে হলে কিমান হৈ গ'ল 1210 হৈ গ'ল এটা 12100 আৰু 1210 টো যদি মই প্লাস কৰো 0 1 3 3 1 that means answer will be 13310 so কিমান হৈ গ'ল বৰ্তমান 3 বছৰ পিছত মানুহ কিমান হ'ব 13310 next এটা question আছে square root of 0.09 plus 1.69 9 or square root কিমান হয় 3 0.09 or কিমান হয় 0.3 পইণ্টত অকমান ক্যালকুলেশন বেলে হয় that means 0.3 into 0.3 কৰিলে 9 হ'ব দুটা আগত পইণ্ট আহিব মানে এনেকুৱা 3 3 9 দুটা আগত আহিলে কি হ'ব 0.09 উলুটাকে ভাবিছো মই 0.09 স্কয়াৰ ৰুট 0.3 সো এটা 0.09 স্কয়াৰ ৰুট কিমান হ'ব 0.3 আৰু 169 স্কয়াৰ ৰুট কিমান হয় 13 হয় সো এতিয়া 169 স্কয়াৰ ৰুট 13 ইয়াত দুটা আগত পইণ্ট আছে that means কিমান হ'ব 1.3 একে হয় 13 13 গুণ 169 আৰু দুটা আগত পইণ্ট এতিয়া দুইটা ক্যালকুলেট কৰিলো মানে 8 কৰা ললে কিমান হ'ব 1.6 answer will be 1.6 so next এটা question আছে a by b is equal to 4 by 3 ইয়াতে ক্যালকুলেট কৰিব দিছে 6a plus 2b divided by 4a minus 2b okay so এনেকুৱা question বোৰ আমি ডাইৰেক্টলি a equal 4 b equal 3 লৈ পেলাই question টো সলভ কৰিব পাৰো a equal 4 b equal 3 so এটো যদি পুট কৰা হয় 6 into 4 plus 2 into 3 4 into 4 minus 2 into 3 calculate কৰিলো 24 plus 6 16 minus 6 that means 30 divided by 10 but simplify কৰিছো just so 0 0 cancel out answer will be 3:1 but 3 directly so ratio আছে বুলি ভাবিছিলো মই answer will be 3 okay এটো cross check কৰি পেলাই এটো আকৌ এটো উলাইছে না চাও পাৰি directly এটো হয় answer so answer will be 3 binary number multiplication 11 আৰু 10 11 আৰু 10 multiplication আগতে আমি সামেশন এটা আহিছিলে হয়তো কৰিছিলো আমি sorry এটো আগৰটো সামেশন product আছিলে এটো হয় addition কৰিছে আমাৰ so binary 1 plus 0 কৰিলে 1 হয় 1 plus 1 কৰিলে মানে 10 হয় 1 plus 1 10 মানে binary 0 plus 0 equal 0 হয় 0 plus 1 equal 1 1 plus 0 equal 1 আৰু 1 plus 1 equal to হয় 10 okay so 1 plus 1 equal 10 so answer will be 101 science এটা question ইয়াতে দেখা পোৱা গৈছে আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটো বিভংগনৰ হয় which of the following does saliva in our mouth help to break down so এটো হৈছে starch সেটোখাৰ অংশক ভাঙি দিয়ে আমাৰ মুখত থকা লালটিয়ে okay জাস্ট এটা দেখা পালো কাৰণে কৰিলো বাকি আৰু সায়েন্সৰ কোৱেশ্চন হয়তো আছে নেক্সট এটা কোৱেশ্চন এটা ত্ৰিভুজৰ তিনিটা কোণৰ মান ৰেশিওটো দিয়া আছে 1:3:5 ত্ৰিভুজৰ তিনিটা কোণৰ ৰেশিও দিয়া আছে 1:3:5 এতিয়া আটাইতকৈ ডাঙৰ কোণটো মানে 5 ৰেশিও থকা কোণটো খুদিছে মানে আটাইতকৈ সৰু বুলি ক'লে 1 এতিয়া সো তিনিটা মই প্লাস কৰিলে কিমান পাম 5 + 3 8 8 + 1 কিমান 9 গুটেটো মই x বুলি যদি ধৰ x * 3x * 5x বুলি যদি ধৰি লওঁ that means total আমাৰ কিমান হয় এংগল 180 হয় total angle কিমান হয় 180 হয় সো এতিয়া 180 আমক কি খুদিছে আটাইতকৈ ডাঙৰ কোণটোৰ মান খুদিছে এটা প্ৰথম কথা মই সৰি এটা total angle টো 180 এতিয়া মই গুটেইটা যদি প্লাস কৰো কিমান পাম 9x পাম 9x ইকুৱেল মানে কি হয় মোৰ 180 ডিগ্ৰী গুটেইটা যদি মই এংগল প্লাস কৰি দিওঁ তেতিয়া মই কিমান পাম 180 পাম মানে গুটে এংগল কেটা ভ্যালু কেটা যদি মই প্লাস কৰি দিওঁ কিমান পাম 180 পাম তে x ৰ ভ্যালুটো ইয়াৰ পৰা কিমান আহিব 20 ডিগ্ৰী আহিব আটাইতকৈ ডাঙৰ কোণটো মই কি কৈছো 5 that means 5x so 5x ৰ ভ্যালুটো কি হ'ব তেতিয়া হলে 5 * 20 equal 100 degree so largest angle যেটো আমাৰ হেতু হ'ব কিমান 100 degree next question কৈছে যে দুটা ঘন্টা a আৰু b a ঘন্টাটো প্ৰতি 30 মিনিটৰ মৰমে বাজে b টো 25 মিনিট a rings for every 30 second আৰু a ঘন্টাটো দুটা বেল আছে a টো 30 মিনিটৰ মৰমে বাজে আৰু b টো কিমান সময় মৰমে বাজে বুলি কৈছে 25 মিনিটৰ মৰমে বাজে বুলি কৈছে এতিয়া যদি ৰাতিপুৱা 6টা বজাতে দুইটা আৰম্ভণিতে বাজে বুলি at 6 am 6 am ত a ও বাজিছে b ও বাজিছে নেক্সট টু তেতিয়া হলে মই জাস্ট কথাটো কৈছো a টো 30 মিনিটৰ পিছত হলে কিমান টাইমত বাজে 6:30 b টো 25 মিনিটৰ পিছত হলে কিমান টাইমত বাজে 6:25 এতিয়া খুদিছে আকৌ দুইটা একেটা কোনটো টাইমত বাজিব বুলি কৈছে এতিয়া প্ৰথম কথা এটো কাৰণ আমি কি কৰিব লাগিব
30 আৰু 25 30 মিনিটছৰ মূৰে বাজে আৰু 25 মিনিটছৰ মূৰে বাজে আমি 30 আৰু 25 এলচিএম উলিয়াব লাগিব এলচিএম অফ 30 and 25 so এলচিএম 30 আৰু 25 ৰ যদি আমি ক্যালকুলেট কৰো আমি পাম যদি ইয়াতে মই ক্যালকুলেট কৰো 30 আৰু 25 ৰ এলচিএম so it will be 150 okay so 5 into 5 into 6 আমি কিমান পাম 150 that means 150 মিনিটৰ পিছত আকৌ দুইটা বাজিব এটা 150 মিনিটৰ পিছত আমি টাইমটো গম পোৱা নাই এতিয়া আমি কি কৰিম 1 ঘন্টাত 60 মিনিট থাকে সো আমি যেটো টাইমটো লাগে আমি সেকাৰণে 60 এ ডিভাইড কৰিম 60 এ যদি মই 150 ক ডিভাইড কৰি দিও তেতিয়া হলে মই 60 এ 2 টাইমছ যোৱা লগে এই হৈ গল 120 আৰু 0 3 পইণ্ট দিলু 0 আহিলে সো আহিলে কিমান 25 মানে 2 hours 2.5 hours মানে that means 2.5 hours মানে কি হ'ব 6:30 যেহেতু বাজিছিলে প্ৰথম সো 6:30 বা নেক্সট 7:30 লে 1 ঘন্টা হ'ল 7:30 বা 8:30 লে 1 ঘন্টা হ'ল 1 ঘন্টা 2 ঘন্টা এতিয়া মই 150 মিনিটছৰ পিছত চাব লাগে 150 মিনিটছৰ পিছত ওকে সো এতিয়া আঢ়ৈ ঘন্টাৰ পিছত that means আকৌ আধা ঘন্টা এটা লৈ ললো মানে আধা ঘন্টা মানে কিমান হ'ব 9 am সো আকৌ কেতিয়া বাজিব 9 am ত বাজিব বেলটো আকৌ কিমান টাইমত বাজিব 9 am ওকে নেক্সট কোৱেশ্চন এটা আছে দা সাম অফ দা ৰুটস অফ দা কোৱাড্ৰেটিক ইকুৱেশ্যন 2x² - 5x + 3 সো 2x² - 5x + 3 আগৰটো প্ৰডাক্ট আছিল ইয়াৰ সাম কৰিছে সাম মানে হৈছে -b/a সো b জায়গাত আছে -5 ফৰ্মুলাটো অলৰেডি মাইনাস টা আছে এই জায়গাত 2 আছে সো আনসার will be 5/2 answer will be the sum of the roots of the quadratic equation so মূল দুটাৰ সমাধানৰ যোগফল কিমান হ'ব 5/2 যোগফল বুলি ক'লে -b/a হয় আৰু প্ৰডাক্ট বুলি ক'লে কি হয় c/a তাৰ পাছত এটা কোৱেশ্চন কৈছে ইয়াতে যে a person moves from p to q in a semicircular path and then comes back to p by the shortest route which is 4 km the total path covered by the person in the entire journey so prothom p পৰা q le semicircular গৈছে বুলি কৈছে p পৰা q le semicircular গৈ shortest route to দি ঘূৰিলে shortest route বুলি ক'লে diameter এটো এনেকে গল এনেকে ঘূৰি আহিলে total distance কিমান এই গুটেইটো হৈছে perimeter ফৰ্মুলা হৈছে 2 pi r so half গৈছে half মানে হৈছে pi r গুটেইটো যদি 2 pi r হয় আধাটো কিমান হ'ব pi r হ'ব আৰু লগতে কিমান কৈছে কিমান কিলোমিটাৰ আহিলে বুলি কৈছে 4 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালে 4 কিলোমিটাৰ আহিলে এটো হৈছে 4 কিলোমিটাৰ ইয়াৰ হাফ কিমান হ'ব তেন হলে 2 কিলোমিটাৰ হ'ব সো দ্যাট মিন্স এফালে pi r গল প্লাস 2 কিলোমিটাৰ গল ওকে সো pi r প্লাস 2 হ'ব এটা আৰু জায়গাত কিমান আছে 2 আছে সো ৰেডিয়াস যদি ডায়ামিটাৰটো 4 হয় ৰেডিয়াস কিমান হ'ব 2 দ্যাট মিন্স 2 pi plus 4 not 2 4 ইয়াৰ পৰা ইয়ালে গৈছে ন সো pi r plus 4 মানে 2 pi plus কিমান হ'ব 4 answer will be 2 pi plus 4 কিলোমিটাৰ এটা কোৱেশ্চন আহিছে পাইপছ এণ্ড সিস্টাৰ্নৰ কোৱেশ্চন হয় কোৱেশ্চনটো এনেকুৱাকে দিছে যে এটা টেংকি সদাল পাইপৰ সৈতে 80 মিনিটত পুৰ হয় বুলি কৈছে সদাল পাইপ যদি লগাই 80 মিনিট লাগে তেতিয়া হলে খুদিছে আমাক যে 8 ডাল পাইপ এতিয়া যিমান বেছি পাইপ লগাও হিমানে কম সময় লাগিব আৰু যিমান কম পাইপ লগাও হিমানে বেছি সময় এতিয়া এডাল পাইপত কিমান হ'ব তেনে বেছি সময় লাগিব সদালত যদি 80 মিনিট হয় এডালত মানে কিমান হ'ব 6 * 80 মিনিট সময় লাগিব সদাল পাইপত 80 মিনিট লাগে এডাল পাইপত 6 * 80 মানে বেছি সময় লাগিব মানে 480 ক্যালকুলেট যদি কৰিলো 480 মিনিট লাগিব আমাক এডাল পাইপ লগাবলৈ হলে এতিয়া আমাক কৰিছে 8 ডাল পাইপত লগাবলৈ হলে 480 divided by 8 8 is 48 of 6 times that means 60 minute সময় লাগিব answer will be 60 minutes next question 1% of 1 okay beleg eta question to enekwa 1% of 1 plus 2% of 2 plus 3% of 3 এতিয়া 1 or 1% মানে হৈছে কিমান 0.01 1 or 1% মানে সিম্পল আৰু 100 ভাগৰ 1 0.01 2% of 2 বুলি কৈছে 2% of 2 সো 100 ভাগৰ 2 পূৰণ 2 মান দ্যাট মিন্স এটো কিমান হ'ব 0.04 2 into 2 মানে 4
3% 100 ভাগৰ 3 3 3 is 9 that means কিমান হ'ল 0.09 গুটেই কিটা যদি মই প্লাস কৰি দিও 9 plus 4 13 plus 1 কিমান 14 so 0.1 answer কিমান হ'ব 0.1 তাৰপিছতে কৈছে যে the product of mean and the median of the data set data অলপ দিয়া আছে তাৰ mean আৰু median আগৰ কোৱেশ্চনটো আমি আগৰ লাষ্ট পেপাৰখনত ডিসকাস কৰোতে এখিনি কৰিছিল mean আৰু median প্ৰথম mean আৰু median ৰ কোৱেশ্চন আহিলে মিনত ইমানটা মিনত প্ৰয়োজনে নাই আমি median বা যেতিয়া মোড উলিয়াবলৈ আহিব মধ্যমা বহুলক তেতিয়া আমি সদায় ঊৰ্ধ্বক্ৰম বা অধক্ৰম যেখিনি ডাটা দিয়া আছে মই গুটেকিটা সজাই লৈছো -5 -4 -2 0 দুটা আছে 1 1 1 দুটা আছে 2 3 4 6 বেছ কমৰ পৰা বেছিলে খজাই দিল যে টোটাল 11টা 1 2 3 4 5 6 7 8 9 10 11 11টা ডাটা আছে এটা মিডিয়ান বুলি কলে সদায় মাজৰ ডাটাটো হয় এফালে মই 5টা এৰিলো এফালে মই 5টা এৰিলো মাজত কিমান আছে 1 সো মিডিয়ান ইজ ডাইৰেক্টলি 1 মিডিয়ান তো কিমান হয় 1 আৰু যেটো আমাৰ এভাৰেজ উলিয়াব দিছে মিন হেতু কি হয় গুটেখিনি প্লাস কৰি পেলাই যিমানটা আছে সিমানে ডিভাইড কৰিব লাগিব গুটেখিনি প্লাস কৰি দিয়াৰ লগে লগে আমি কিমান পাম এতিয়া সো ইয়াতে গুটেখিনি যদি মই প্লাস কৰো এই মাইনাসত থকা ডাটা কেটা যদি প্লাস কৰো -11 আৰু প্লাসত থকা ডাটা কেটা যদি মই প্লাস কৰো 17 এই দুটা যদি মই প্লাস কৰো প্লাস কৰাৰ লগে লগে কিমান পালো 6 পালো 6 আৰু টোটাল ডাটা কিমান আছিল 11টা যিমানটা আছে গুটেখিনি প্লাস কৰি গুটেখিনি প্লাস কৰি যিমানটা ডাটা আছে হেতুৱে ডিভাইড কৰিলো দুইটা প্লাস কৰিলো 6 পালো 11টা ডাটা আছে 11 এ ডিভাইড কৰিলো সো 6/11 এটা হিহঁতৰ পূৰণফল খুদিছে সো এটো হৈছে মিন এটো কি হয় মিন এটা মিন 6/11 আৰু মিডিয়ান কিমান 1 তে দুইটাৰ প্ৰডাক্ট খুদিছে এটো 1 ৰ প্ৰডাক্ট কৰিলে কি হ'ব একে হ'ব that means answer will be 6/11 okay so last এটা maths question আছে SI আৰু CI ওপৰত simple interest আৰু compound interest এজন মানুহে 6% খৰল খুটত SI প্ৰথম SI আমি ক্যালকুলেট কৰিম SI 6% simple interestত 2 বছৰৰ বাবে ধাৰ লৈছে সো ইয়াতে SI ডাইৰেক্টলি আমি কৰিছো SI is equal to PNR/100 PNR divided by 100 সো মূলধন হৈছে 1 লাখ টকা 2 years or kana loise 6% ot loise divided by 100 duta zero cancel kori dilu so answer will be 12000 so here SI kiman 12000 eta question to shek howa nai tar pisot ako he ki koise for 2 years and invest the amount at a compound interest of 6% dhar loi bele hekini compound interest 6% ot ako invest kori dilu eta CI karone our formula hoise A equal to P into 1 plus R by 100 to the power n. Okay, yat moi P kiman ase 1 lakh toka 1 plus R kiman ase 6% divided by 100 n kiman 2 years. Ite ei gutei tu jodi moi calculate koru yat moi A pam yate mur A er value tu ahibo 1 lakh moi calculate kori thoisilo 12360 1,12,360 আহিব এতিয়া ইয়াতে 1,12,360 হৈছে আৰু ইয়াতে 12000 আহিছে এতিয়া মই এ হে পাইছো দ্যাট মিন্স মোৰ একুমুলেটিভ সাম যেটো লাষ্টত যেটো সবৃদ্ধি মূল বুলি কয় এতিয়া মই মূলধনটো কিমান 1 লাখ টকাৰ পৰা যদি মই এই গুটেটো পৰা 1 লাখ যদি মাইনাস কৰি দিও দ্যাট মিন্স 1 লাখ মাইনাস কৰাৰ লগে লগে মোৰ ইয়াতে ভ্যালুটো কিমান থাকিব 12360 দ্যাট মিন্স CI এর কাৰণে ইয়াৰ SI টো হৈছে 12000 আৰু কম্পাউণ্ড ইন্টাৰেষ্টটো হৈছে কিমান 12360 মানে কিমান টকা বেছিকে পালে ইয়াত 12000 পাইছে ইয়াত 12360 12000 দিব লগা হৈছে 12360 পাইছে that means profit কিমান হল 360 rupees 360 okay so আমি আজিৰ সেশনটো ADRE পেপাৰ 4 ত অহা ম্যাথমেটিক্সৰ কোৱেশ্চনবোৰ ডিসকাস কৰিলো আজি ভিডিওটো ইমানতে সামৰিছো ADRE পেপাৰ 4 ৰ ম্যাথমেটিক্সৰ কোৱেশ্চনবোৰ আজি ডিসকাস কৰা হল বাকি যিখিনি সেকশন আছিল জেনাৰেল নলেজ হক ইংলিশ বা আমি ৰিজনিংৰ ওপৰত ডিসকাস কৰা নাই শেষত সকলোকে ধন্যবাদ জনাইছো আৰু আজি ভিডিওটোৰ পৰা উপকৃত হ'ব বুলি ভাবিছো যদি কিবা ভুল হৈ যায় আঙুলিয়া দিব আপোনালোকে আৰু কিবা ডাউট থাকিলে কমেন্ট বক্সত জনাব আৰু আপোনালোকৰ পৰীক্ষা কেনেকৈ হ'ল সকলোৱে জনাবলৈ নাপাহৰিব ধন্যবাদ পুনৰ নতুন এটা ভিডিও লগ পাম সকলোকে আৰু আমাৰ ভিডিওটো যদি ভাল লাগে শেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ